স্বাগতম জনাইছো মই মনিকাই মোৰ চেনেলৰ আন এটি ৰেচিপি লৈ আজি আপোনালোকলৈ এটা ভেন্দিৰ পিয়াজি ৰেচিপি লৈ আহিছো। এই ৰেচিপিটোত পিয়াজ বেছিকৈ লাগে কাৰণ ৰেচিপিটোৰ নামেই হৈছে ভেন্দিৰ পিয়াজি। আহকচোন আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। ৰেচিপিটোৰ কাৰণে মই 250 গ্ৰাম ভেন্দি লৈছো। ভেন্দিটো ডাঙৰ হলে 2 পিচকৈ কাটি ল'ব আৰু সৰু হলে গোটাকৈ দিব পাৰে। ভেন্দিটো ডাঙৰ কাৰণে মই 2 পিচকৈ কাটি লৈছো। এটা সৰু আকৃতিৰ পিয়াজ মই পাতলকৈ ডাঙৰকৈ এয়া কাটি লৈছো। শুকান জলকীয়া 3টা আৰু এটা মিডিয়াম সাইজৰ বিলাহী মিহিকৈ কাটি লৈছো। লগতে আৰু এটা ডাঙৰ আকাৰৰ পিয়াজ মই মিহিকৈ কাটি লৈছো। কেৰাহীখন গৰম হ'বলৈ এয়া পাতি দিলো গেছত। গৰম হোৱাত মিঠাতেলখিনিও দি ললো। এতিয়া মই এয়া ভেন্দিখিনি ফ্ৰাই হ'বলৈ এয়া বহাই দিছো। অকণমান গলি যোৱালৈকে মই এনেদৰে ভেন্দিখিনি ফ্ৰাই কৰি থাকিম। এয়া 5 মিনিট পিছত গলি হৈ গ'ল ভেন্দিখিনি। এতিয়া মই নমাই থম। একেখিনি তেলতে এয়া পিয়াজৰ টুকুৰা কেইটাও ঠিক তেনেদৰে মই ফ্ৰাই কৰি থাকিম। পিয়াজখিনি বেছিকৈ ফ্ৰাই কৰি থাকিব নালাগে। আমাৰ পিয়াজখিনিও ৰেডি হৈ গ'ল। পিয়াজখিনিও মই এয়া নমাই ল'লো। তেল কমি যোৱাত মই আৰু অকণমান তেল দি লৈছোঁ। লগতে শুকান জলকীয়া কেইটাও দি ল'লোঁ। এক চামুচতকৈ কম এয়া গোটা জিৰাও দিলোঁ। লগতে পিয়াজখিনিও দি ফ্ৰাই কৰিম এয়া। বিলাহীখিনিও এয়া এড কৰি দিলোঁ। গলি যোৱালৈকে এনেদৰে ফ্ৰাই কৰি থাকিম। সোৱাদ অনুসৰি নিমখ দি ল'লোঁ। এয়া হালধিও গুড়িও দি ল'লোঁ। অকণমান ৰেড চিলি পাউডাৰো দি ল'লোঁ। এনেদৰে ফ্ৰাই কৰি অকণমান পানী দিলোঁ কাৰণ বিলাহীখিনি গলিব লাগিব। এতিয়া ফ্ৰাই কৰি থোৱা পিঁয়াজ আৰু ভেন্দিখিনি মই এয়া দি লৈছোঁ। অকণমান সময় এনেদৰে লৰাই থাকিম। শেষত মই অকণমান ধনিয়া পাউডাৰ দি এনেদৰে লৰাই থাকিম। শুকাই যোৱালৈকে ঢাকনখন অলপ সময়ৰ কাৰণে মাৰি থ'ম। এয়া আমাৰ ভেন্দিৰ পিয়াজি ৰেডি হৈ গৈছে। এখন প্লেটত মই এয়া নমাই থলোঁ। এনেদৰে আপোনালোকেও ট্ৰাই কৰি চাবচোন।